অৰুণোদয় আঁচনিৰ পইচা কেতিয়া সোমাব? যিহেতু অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহৰ 10 তাৰিখে একাউণ্টত সোমাই আছে 1250 টকা। কিন্তু এই মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল। যিসকলে এই আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়ালৈকে কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে প্ৰতি মাহে 1250 টকাকৈ, কিন্তু এতিয়া যদি আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচা কোন মাহত সোমাব বা কেতিয়া সোমাব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহি আছোঁ। সেইটো আপডেট হ'ল, যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সেইটো এই মাহত পইচা সোমোৱা নাই, এতিয়া আপোনাৰ একাউণ্টত কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাব, আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা পাবনে নাপায়, আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চেক কৰিব লাগিব, অৰুণোদয় আঁচনিৰ A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নিউ ভিডিঅ' চাবলৈ। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, যিহেতু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাই যায়, কিন্তু এই মাহত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, 10 তাৰিখ পাৰ হৈ গ'ল। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সেইসকলে কিন্তু একো চিন্তা কৰিব নালাগে। আপোনাৰ একাউণ্টত 15 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যিহেতু অহাকালি বন্ধ আছে, সেইকাৰণে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা 15 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। আপোনালোকে একো চিন্তা কৰিব নালাগে। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সেইসকলৰ নাম কিন্তু কৰ্তন কৰা নহ'ব। সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ পইচা পাই থাকিব। যিহেতু এই মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, সেইকাৰণে আপোনালোকে আপোনাৰ একাউণ্টটো 15 তাৰিখে চেক কৰিব। 15 তাৰিখে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা সোমাই যাব। এতিয়া যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে, সেইসকলে কেতিয়া অৰুণোদয় আঁচনি লাভ কৰিব? যিসকলে বিধৱা মহিলা অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলৰ একাউণ্টত কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। এইকাৰণে কিন্তু অলপমান দেৰি হৈ আছে। একেলগে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। নিউবিলাকৰ আৰু যিসকলে আগৰ পৰা পাই আছে, সকলোৰে একাউণ্টত কিন্তু 15 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব।